বেটল অফ 2026 ৰণাংগনলৈ স্বাগতম জনালোঁ। মই কুমাৰজিৎ শৰ্মা আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ কোকৰাঝাৰ বিধানসভা সমষ্টিত। চৰকাৰে খিলঞ্জীয়া হিচাপে স্বীকৃতি দিয়াৰ পিছতো কিয় আমি দিবতা আজি আমাৰ মানুহ কিয় উচ্ছেদ হৈ আছে? এনডিএ এবাৰ ইয়াত কোনো ভোট নাপাব। পিপিএল হিচাপে আমি এবাৰ 10টা আসন পাবলৈ সক্ষম হ'ম। আমাৰ চৰকাৰখনে যি টকা জমা থৈ গৈছিল তাকে তেওঁলোকে খৰচ কৰি আজি দামবালি মাৰি ফুৰিছে যে আমি আমাৰ চৰকাৰখনে কৰিছে বুলি কৈছে। এইটো মিছা কথা, তেওঁলোকে 1 টকা আনিব পৰা নাই। আজি ভাৰতবৰ্ষৰ সকলোতকৈ সুৰক্ষিত জেগা হিচাপে মুছলমানসকলক আমি স্বীকৃতি দিব পাৰিম। এতিয়া কিন্তু আমাৰ মাইনৰিটি অঞ্চলৰ ভাইসকলে বুজি পাইছে যে আমি ভুলতে BPF-ক ভোট দিছিলোঁ। লৰেন্স লাৰে জিকিব। কি কয় দাদা আপোনালোক? এনডিএ যি ক'ব এনডিএ লৰেন্স লাৰে জিন্দাবাদ জিন্দাবাদ। এই বিধানসভা সমষ্টিত ইতিমধ্যে হাই প্ৰফাইল যুঁজ এখন হ'ব নিশ্চয়কৈ, কাৰণ কিয়নো হাগ্ৰামা মহিলাৰ পত্নীক ইয়াত প্ৰক্ষেপ কৰা হৈছে তেওঁলোকৰ দলীয় প্ৰাৰ্থী হিচাপে। আৰু UPPLৰ প্ৰাৰ্থীগৰাকী হ'ল যথেষ্ট শক্তিশালী। পূৰ্বে তেওঁ পূব কোকৰাঝাৰৰ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰে ইতিমধ্যে এই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইতিমধ্যে তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰিছে। মই প্ৰথমতে এই UPPLৰ ওচৰলৈ যাবলৈ খুজিছোঁ যে যি নিৰ্বাচন অনুষ্ঠিত হ'ব 4 মে'ত ফলাফল ঘোষণা হ'ব, 9 এপ্ৰিলত ভোট গ্ৰহণ হ'ব। তেনে ক্ষেত্ৰত আপোনালোকৰ প্ৰাৰ্থীগৰাকীক লৈ আপোনালোকে কেনেকৈ ভাবিছে যে তেওঁ এইবাৰ জয়লাভ কৰিব? অলপ থিয় দিলে ভাল হ'ব। নমস্কাৰ। পোনপ্ৰথমতে আপোনালোকক আমন্ত্ৰণ জনাইছোঁ কোকৰাঝাৰলৈ। যিয়ে নহওক, আজি আপোনালোকে আহি ৰাইজৰ কথা জানিব বিচাৰিছে আৰু আমাৰ বিধায়কগৰাকী যোৱা 5টা বছৰ যি কাম কৰিলে পুনৰবাৰ তেখেতে আকৌ প্ৰতিদ্বন্দ্বিতা ইয়াত কৰিব বিচাৰিছে। তেখেতে নিশ্চয় ৰাইজৰ নজৰত এজন ভাল মানুহ, তেখেতে ভদ্ৰ মানুহ। তেখেতে নিশ্চয় এই অঞ্চলৰ ৰাইজৰ হকে যোৱা 5টা বছৰ বিভিন্ন ধৰণৰ কাম কাজ কৰিছে। ৰাইজৰ সুখে দুখে ৰাইজৰ লগত আছিল। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল তেখেতে যিটো দলৰ পৰা প্ৰাৰ্থী হৈছে বা তেখেতে যি দলৰ পৰা আজি 5টা বছৰ তেওঁ এই আমাৰ কোকৰাঝাৰ অঞ্চলত MLA হিচাপে বা বিধায়ক হিচাপে যি কাম কৰিলে, সেই দলটো হ'ল শান্তিপ্ৰিয় এটা দল। সেই দলে শান্তি বিচাৰে, সেই দলে বিটিআৰ অঞ্চলৰ শান্তিৰ হকে কাম কৰিছে। আৰু যোৱা 5টা বছৰ আমি একদম যুগ যুগ ধৰি এটা উদাহৰণ হিচাপে আমি যোৱা 5টা বছৰ দিব পাৰিম যে যোৱা 5টা বছৰত কোকৰাঝাৰ বিটিআৰ অঞ্চলত কোনো ধৰণৰ দুৰ্ঘটনা হোৱা নাই, কোনো এজন মানুহৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই, কোনো এটা জাতি আন এটা জাতিৰ ওপৰত কোনো ধৰণৰ আক্ৰমণমূলক কোনো ঘটনা কৰা নাই। সকলোৱে নেতৃত্বৰ ওপৰত ভৰসা ৰাখি বিশ্বাস ৰাখি সকলোৱে একেলগে আমি 26টা জাতি জনগোষ্ঠী একেলগে ইয়াত 5টা বছৰ আমি অতিক্ৰম কৰিছোঁ। কিন্তু ইমানখিনি কৰাৰ পাছতো পৰিষদীয় নিৰ্বাচনত আপোনালোকৰ পৰাজয় কিয় হ'ল? পৰিষদীয় যিটো নিৰ্বাচন আছিল সেই নিৰ্বাচনত তাতে মেকানিজিম যিটো আছে সেই মেকানিজিমে ক'তবা নহয় ক'তবা আমাক কোনোবাই হয়তো ধোকা দিছে, কোনোবাই হয়তো আমাৰ লগত বিশ্বাসঘাতক কৰিছে। এইটো সময়ত আমি হয়তো তেতিয়া ধৰিব পৰা নাই, কিন্তু এতিয়া আমি ভালকৈ বুজি পাইছোঁ যিসকলে আমাক বিশ্বাসঘাতক কৰিছে তেওঁলোকে কাইলৈ ইয়াৰ ফলাফলটো নিশ্চয় পাব। নিশ্চয়। মই এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ কিছু লোক উপস্থিত আছে। আপোনালোক নিশ্চয় মিত্ৰতাত আছে দাদা এইবাৰ, গতিকে আপোনালোকে কি কয়? সৰ্বপ্ৰথমে মই আপোনালোকৰ অসম লাইভক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে সদৌ গুৱাহাটীৰ পৰা আহি কোকৰাঝাৰত এইখন প্ৰগ্ৰাম কৰাৰ কাৰণে। চাওক, মই খালি অকল BTCৰ বুলি নকওঁ, গোটেই ভাৰতবৰ্ষৰ কথা ক'ব বিচাৰিছোঁ। ভাৰতীয় জনতা পাৰ্টি আজি আমি 15টা বছৰ, 3টা বছৰ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হিচাপে চলাই আছে আৰু 5টা বছৰ আমাৰ অটল বিহাৰী বাজপেয়ীজী কাৰ্যকালত চলাইছিলে। ভাৰতবৰ্ষত যিমান উন্নতি হৈছে সকলোৰ মূলতে হ'ল ভাৰতীয় জনতা পাৰ্টি। আৰু ভাৰতীয় জনতা পাৰ্টি এনেকৈ এটা দল নিঃস্বাৰ্থত কাম কৰিছে। আজি যি ভাৰতবৰ্ষত আমাৰ BTCত যদি শান্তি বিৰাজ কৰিছে, এইটো ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৰ্গৰ কাৰণেই আমাৰ এই BTCত শান্তি আৰু এই BTC চুক্তি আৰু BTCত যিমান উন্নতিমূলক কাম হৈছে সকলো কাম ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে এই সুখ আৰু শান্তি আৰু উন্নয়ন আনি দিছিলে। যিয়ে নহওক, মই এতিয়া উন্নতিৰ সম্পৰ্কে আপোনালোকৰ চেনেলৰ সকলোৱে জানে যে ভাৰতবৰ্ষ লগতে আমাৰ অসম, আমাৰ BTC, কাৰ্বি আংলং আদি যিমান পৰিষদ আছে সকলো পৰিষদৰ যিটো উন্নতি হৈছে, যেনেকুৱা ধৰণৰ আমি সুখ শান্তিত বসবাস কৰি আছিলোঁ, এই সকলোটোৰ মূলতে হ'ল ভাৰতীয় জনতা পাৰ্টি। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যেনেকৈ উন্নয়নৰ
কিছুমান আঁচনি ওলাই, যেনেকৈ আমি আঁচনিবিলাক দুখীয়াৰ মাজত, সমাজৰ মাজত, বিভিন্ন শ্ৰেণীৰ মাজত ভগাই দি ৰাইজক উপকৃত কৰিছে। ইয়াৰ মূল কাৰণে হ'ল ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ নেতৃবৃন্দ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ পৰা আৰম্ভ কৰি নৰেন্দ্ৰ মোদী আমাৰ যিটো নেকি চৰকাৰ কৰিছে, আজি যদি আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ নকৰিলেহেঁতেন হয়তো 60 বছৰ আগত যেনেকা আমাৰ কেঁচা ৰাস্তাত আমি হাঁটিব লগা আছিলে, মই নিজ চকুৰে দেখিছোঁ BTCত কাঠৰ দলং, এই কাৰিগাৰৰ পৰা যেতিয়া কোকৰাঝাৰত আপুনি আহিলে ইমান ধুনীয়া ৰাস্তা, আগত এইটো পোৱা নাছিলে, আগত এইটো হোৱা নাছিলে। আমাৰ BTC চুক্তিৰ পিছত আমি যি উন্নতি কৰিলোঁ, এইটো আমাৰ আদবানীজী, আদৰণীয় আদবানীজীৰ নেতৃত্বত, অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত BTC চুক্তি হ'ল। এই BTC চুক্তিত আমাৰ সুখ আৰু শান্তি আনি দিছে। হয়, এটা সময়ত কোকৰাঝাৰত মানে এটা উচ্ছৃংখলা জৰ্জৰিত আছিলে, ভাতৃগত সংঘৰ্ষ, বিভিন্ন ধৰণৰ সংঘৰ্ষ আছিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টি চৰকাৰ কৰাৰ পিছত আমি কোনো ধৰণৰ সংঘৰ্ষ দেখা নাই আৰু উন্নতি দেখিছোঁ। অকণ উন্নতিৰ বাহিৰত আমি একো দেখা নাই। জাতিগত সংঘৰ্ষ আমি দেখা নাই। সৰু হাৰা সেইটো বেলেগ কথা, কিন্তু আমাৰ চৰকাৰ যিদিনলৈকে ভাৰতবৰ্ষত আহিছে, গোটেই ভাৰতবৰ্ষত আমাৰ অসমকে ধৰি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা বা জাতিগত সংঘৰ্ষ আমি দেখা নাই। আগত কংগ্ৰেছৰ সময়ত যেনেকুৱা ধৰণৰ জাতিগত সংঘৰ্ষ, উন্নতি হোৱা নাছিলে, 60টা বছৰ এটা ফোকোলা হৈ আছিলে। কি ক'ম আৰু আপোনাৰ ক'বলৈ যিমানে কম। 26ত যি নিৰ্বাচন আহি আছে, সেই নিৰ্বাচনত আপোনালোকৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব? চাওক, আমাৰ NDAৰ প্ৰাৰ্থী ইয়াত আমি BTCত 15টা সমষ্টি আছে, তাত 4টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি খেলিব আৰু 15টা সমষ্টিত BPFক এৰি দিছে। আমি জনামতে NDAৰ আমি 15টা সমষ্টিতে আমি জয়ী হ'ম। আমাৰ NDA জড়িত, যিহেতু NDAৰ গোটবন্ধনত এই 15টা সমষ্টিত। NDA এইবাৰ BTRৰ যি 15টা সমষ্টিয়ে তেওঁলোকে দখল কৰিব বুলি কৈছে, কিন্তু BPFে কি কয়, কি ক'ব? BPFে আপোনালোকেও BPF নাচায়, UPPLে কি কয়? UPPLে কি কয়? 15টা সমষ্টিত আপোনালোকে সম্ভৱ নহয়। এইবোৰ মানে ভেক ভাওনা। মানে যোৱা BTC পৰিষদীয় নিৰ্বাচনত তেখেতসকলে ৰাইজক যি ঠগ দিলে, ইয়াৰ ৰাইজে বুজি পাইছে সম্পূৰ্ণভাৱে। ইয়াত সম্পূৰ্ণ ভেক ভাওনা। যোৱা এই আজি প্ৰায় 5 মাহ হ'ল BTR চৰকাৰ হ'বলৈ, আজিলৈকে তেখেতসকলে 1 টকাৰ অনুদান আনিব পৰা নাই। UPPL দলে, অৰ্থাৎ আমাৰ দলে, আমাৰ চৰকাৰখনে যি টকা জমা থৈ গৈছিল তাকে তেওঁলোকে খৰচ কৰি আজি দামবালি মাৰি ফুৰিছে যে আমাৰ মানে চৰকাৰখনে কৰিছে বুলি কৈছে। এইটো মিছা কথা। তেওঁলোকে 1 টকা আনিব পৰা নাই। যি টকা খৰচ হৈছে সম্পূৰ্ণ আমি থৈ যোৱা টকা। তেওঁলোকে ঋণ কৰি থৈ গৈছিল, ঋণখিনিও পৰিশোধ কৰিব পৰা নাই। এইবিলাক মিছা কথা। এতিয়া ৰাইজে বুজি পাইছে। মুছলমান ৰাইজে ইয়াৰ প্ৰতি উত্তৰ এইবুলি নিশ্চয় একদম স্পষ্টভাৱে দিব। নিশ্চয়কৈ এই মাইনৰিটি সংগঠনৰ কিছু সংখ্যক নেতা আছে, কওক কি কয়? তেওঁলোকে যিটো কথা কৈছে যে এইবাৰ 26ত আচলতে আপোনালোকে কাক বিচাৰে কোকৰাঝাৰত? প্ৰথম কথা হৈছে, ইহঁতে যে কৈ আছে আমাৰ সংখ্যালঘু মানুহখিনিক কোনো এটা দলে আমাক ভাল নাপায়। বিগত 70 বছৰে আমাক কংগ্ৰেছ ঠগিলে। কংগ্ৰেছে মাটিৰ ভূমিৰ সমস্যা সমাধান নকৰিলে, আপোনাৰ ভোটাৰ সমস্যা সমাধান নকৰিলে, NRCৰ সমস্যা সমাধান নকৰিলে। বিগত সময়ত আমাক কংগ্ৰেছে মাৰিলে, পিছফালৰ পৰা মাৰিলে। এতিয়া বেয়াকৈ ক'ব লাগে, BJP আকৌ আমাক আগফালৰ পৰা মাৰি আছে। BJP অপেন কৈ আছে মিয়াৰ ভোট নালাগে, মিয়া বাংলাদেশী। এতিয়া মিয়া যদি বাংলাদেশী, মিয়া কিয় ভাৰতত থাকিব? বাংলাদেশলৈ কিয় নপঠোৱায় হিমন্ত বিশ্ব শৰ্মা? ডাইৰেক্ট আপোনালোক বাংলাদেশী নেকি? আপোনালোক বাংলাদেশী নেকি? নহয়, আমি এইখন কাৰ ভোট নালাগে বুলি কৈছে মুখ্যমন্ত্ৰী? মিয়াৰ ভোট নালাগে, সংখ্যালঘুক টাৰ্গেট কৰি এই যে হিন্দু মুছলিমৰ যিটো ৰাজনীতি কৰি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিগত এটা গণতন্ত্ৰৰ এটা মুখ্যমন্ত্ৰী হৈ এটা জনগোষ্ঠীক ডাইৰেক্ট টাৰ্গেট কৰি প্ৰতিটো মুহূৰ্ততে তেখেতে আমাক টাৰ্গেট কৰি কথা ক'ব, এইটো আমি কোনো পধ্যে মানি ল'ম। আমি BJPক, কংগ্ৰেছকতো বেয়া পাওঁ, BJPকে আমি বিচাৰোঁ এটা অসমত এটা আঞ্চলিক দল হ'ব লাগে, ধুনীয়া এটা আঞ্চলিক দল হ'ব লাগে। যিটো আঞ্চলিক আগতে বিগত সময়ত আছিলে এই অসম গণ পৰিষদ, যিটো এতিয়াতো তেখেতেও ওই যে BJPৰ লগত লিলিমাই কৰি থাকে। 26টা সমষ্টিত খেলি আছে, 26টা সমষ্টিত চৰকাৰ বনাব নোৱাৰিব, BJPৰ পিছতে লিলিমাই কৰি থাকিব। এতিয়া মানে আমাক এটা কোকৰাঝাৰত যি নিৰ্বাচন অনুষ্ঠিত হ'ব, 9 এপ্ৰিলত ভোট গ্ৰহণ হ'ব, আপোনালোকৰ ভূমিকা কি হ'ব? কোকৰাঝাৰত যিটো বিগত সময়ত UPPলে BJPৰ লগত থাকিলে, সেইকাৰণে আমি BPFক আমাৰ 82% মানুহে, এইবাৰ সংখ্যালঘু মানুহে BTC পৰিষদীয় নিৰ্বাচন আমি ভোট প্ৰদান কৰিলোঁ। তাৰপিছত হাগ্ৰামা ডাঙৰীয়া আকৌ BJPলৈ গুচি গ'ল। আমি এতিয়া কাক বিশ্বাস কৰিম? আমি নিজেই চিন্তাত পৰি গৈছোঁ। নিশ্চয় UPPLক বিশ্বাস কৰিব পাৰে নে নোৱাৰে? কি কয়? নিশ্চয় পাৰিব লাগিব।
যিহেতু আপোনালোকে দেখিছে যোৱা 5টা বছৰত যিটো প্ৰমোদ বড়ো ডাঙৰীয়া BTCত যিটো শাসন কৰিছিলে এই সময়ত আপোনালোকে দেখিছে বিভিন্ন জনগোষ্ঠী 26টা জনগোষ্ঠীৰ কেনেকুৱা মানে শান্তিৰ এটা পৰিৱেশত মানে জীয়াই ৰাখিছিলে এইটো নিশ্চয় এতিয়া বিজেপিয়ে ক'ব পাৰে এতিয়া যিটো হাগ্ৰামা মহিলাৰী চৰকাৰ হোৱাৰ পিছত এই 6 মাহ 7 মাহ ভিতৰত বিভিন্ন ধৰণৰ সংঘাতটো হোৱাটো আপোনালোকে নিশ্চয় দেখিছে আৰু হাগ্ৰামা মহিলাৰী অহাৰ লগে লগে BTC অঞ্চলত সদায় হাল্লা সদায় চিল্লা হৈ থাকে তো এইটো কাৰণে মই ক'ব বিচাৰিছোঁ যিটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যেহেতু এতিয়া নিজৰ পত্নীক যোৱাকালি তেখেতে মানে 3 নং কোকৰাঝাৰ মানে কোকৰাঝাৰৰ এটা কেণ্ডিডেট হিচাপে ডিক্লেয়াৰ কৰিলে চেউলি মহিলাৰীক তো মই এইটো ভাবোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যেহেতু BPF যোৰ কেণ্ডিডেট এই আমাৰ লৰেন্স চাৰী ডাঙৰীৰ লগত কোনো পধ্যে নোৱাৰে যেহেতু যোৱাবাৰো যিটো লৰেন্স চাৰী জিকিছিল এই সময়ত মানে তেখেতে চিপ আছিল হাগ্ৰামা মহিলাৰী চিপ আছিল আৰু তেখেতসকলৰ 4টা MCLA মানে তাত মানে GM আছিল তাৰ স্বত্বেও তেখেতে 20,000ত মানে বেছিত আমি জিকিবলৈ সক্ষম হৈছোঁ কিন্তু আজি এইটোকে মানুহবিলাকে ভাবি আছে যে চেউলি মেম অহাৰ লগে লগে চেউলি মহিলাৰী অহাৰ লগে লগে জিকিব যে মানে যেহেতু আমাৰ লৰেন্স চাৰী ডাঙৰীয়া হাৰিব বুলি ভাবি আছে কিন্তু আমাৰ কাৰণে বিৰাট ভাল হৈছে যেহেতু আপোনালোকক মই ক'ব বিচাৰিছোঁ লৰেন্স চাৰী ডাঙৰীয়া বিভিন্ন ধৰণৰ আজি 5টা বছৰত বিভিন্ন ধৰণৰ মানে ডেভেলপমেণ্ট কামবিলাক কৰিছে আপোনালোকে চাব যেতিয়া আপোনালোকে সুধিব আমি সকলো জনগোষ্ঠীক সমানকে আমাৰ মানে লৰেন্স চাৰী ডাঙৰীয়া চাইছে কাকো তেখেতে নেগলেক্ট কৰা নাই না BPF না APPL না চবকে তেখেতে সমানে চাইছে আৰু তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এতিয়া আমাৰ মাজত মানে স্কুলবিলাক আপগ্ৰেডেশ্যন হৈছে ডাঙৰ ডাঙৰ বিল্ডিং স্কুলবিলাক হৈছে আৰু ৰাস্তা পদূলি হৈছে এতিয়া আপোনালোকে আচৰিত ভাবিব যে যিটো বিছমুৰি লৈ পেলাই চৰৰ পৰা যিটো ৰাস্তা আছে বিভিন্ন ধৰণৰ মানে সেইটো আগৰ দিনত এইটো যিটো ৰাস্তাটো বেয়া হৈছিল কিন্তু এতিয়া এই 36 কিলোমিটাৰ ৰাস্তাটো আজি আমাৰ লৰেন্স চাৰী ডাঙৰীয়া নেতৃত্বত এটা কামবিলাক হৈ আছে আৰু সেইটোকে কি কয় মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কেতিয়াবা গৈ পেলাই কয় যে সেইটো ৰাস্তা নহ'ব বুলি কৈ আছে কিন্তু অলৰেডি এতিয়া ডিগ্ৰী পাৰ হৈ গৈছে আৰু এই মানে ইলেকশ্যনৰ ভিতৰতে এই 20 দিনমানতে কমচে কম উল্টা পানীলৈকে সেই ৰাস্তাটো গুচি যাব গতিকে তেনেকুৱা ধৰণৰ আমাৰ কোকৰাঝাৰ অঞ্চলত বিভিন্ন ধৰণৰ কাম কৰিছে আৰু লৰেন্স চাৰীৰ নিচিনা ভদ্ৰ এনেকুৱা মানুহ নাই আৰু তেখেতে সকলো জনগোষ্ঠীক যেতিয়া বিপদ পৰে যেতিয়া প্ৰব্লেম পৰে সেইদিনা যেতিয়া মানে মুছলিম আৰু বাঙালীৰ মাজৰ যেতিয়া সংঘাত হৈছিলে কোকৰাঝাৰত তেতিয়া আমাৰ লৰেন্স চাৰী ডাঙৰীয়া আহি পেলাই এই মানে সমস্যাবিলাক সমাধান কৰি দিছে কিন্তু এই সময়ত হাগ্ৰামা মহিলাৰী চিপ হৈছিলে এই সময়ত মানে হাগ্ৰামাৰ বাহিনী মানুহবিলাক আছিলে কিয় অহা নাই বিজেপিয়ে ভয় খাইছে নেকি দাদা অলপ উঠি দিব নেকি বিজেপি ভয় খোৱা বুলি কৈছে কি ক'ব কওক দাদা বিজেপিতো ভয় খাব লগা একো নাই বিজেপি হ'ল এটা আদৰ্শ দল আমি সবকে আমি সুবিধা দে আজিৰ দিনত কোকৰাঝাৰ জিলাত 5টা LAC আছে আমি এটাও চিট হোৱা নাই তথাপিও আমি ইমান আফচোচ হোৱা নাই আদৰ্শ দল নীতি সেইখিনিয়ে আৰু আমি সবকে আমি কি কয় সুবিধা দে চান্স দে কিন্তু চান্স দিয়া ক্ষেত্ৰত যদি চৌধুৰীক কাম কৰিব নোৱাৰে আমি এইটো নেক্সট সুবিধা দিয়া অলপ অসুবিধা হৈ যাব এইবাৰ আপোনালোকৰ মিত্ৰ দলৰ প্ৰাৰ্থী ইয়াত জয় হ'ব 100% কিন্তু UPPL কৈছে তেওঁলোকৰ প্ৰাৰ্থী জয় হ'ব সবকে নিজেতো ক'বই আপোনালোকে কিয় ভাবিছে আপোনালোকৰ প্ৰাৰ্থী জয় হ'ব বুলি ভাবিব আমাৰ লগত জনতা আছে পাব্লিক আছে সবেই ভাল পায় কাৰ্যকৰ্তা গেলা আমাৰ হাইকমাণ্ডে কটা মানে হেৰি কৰে ৰেচপেক্ট কৰে মানি লয় মানে হাইকমাণ্ডত কিছুমান চিষ্টেম আছে ৰুল আছে সেইগুলো আমি ফ'ল' কৰোঁ সদায় আমি সেইভাৱে আমি কি কাম কৰিব লাগে কি কৰিব নালাগে তেওঁলোক আমাক কি কৰে বেলেগত এতিয়া আমাৰ চাপ'জ BPF লগত ডাইৰেক্ট আমাৰ হাইকমাণ্ড পৰা এলায়েন্সৰ কথা হৈছে বা ইণ্ডিয়াৰ কথা হৈছে ইণ্ডিয়া হিচাপে আমি কাম কৰিম সেইখিনি আৰু মই আপোনালোকৰ ওচৰলৈ আহিম দল সংগঠনৰ একাংশ প্ৰতিনিধি আছে আমি সদৌ গৰিয়া দেখি জাতীয় পৰিষদ বড়োলেণ্ডৰ তৰফৰ পৰা আছাম লাইফক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে কোকৰাঝাৰৰ মজিয়াত যি ৰণাংগন প্ৰগ্ৰাম কাৰ্যসূচী মানে আয়োজন কৰিছে প্ৰথম কথা হ'ল আমি বড়োলেণ্ড অঞ্চলত 2.5 লাখ আমাৰ গৰিয়া আৰু দিশি জনগোষ্ঠীৰ মানুহ আছে তো আমি বিচাৰোঁ যে প্ৰতিটো বড়োলেণ্ডৰ অঞ্চলত যিকেইজন প্ৰতিনিধি আছে বা কোকৰাঝাৰ যি প্ৰতিনিধি আছে প্ৰতিটো ৰাজনৈতিক দলে আমাক সংখ্যালঘু হিচাপত নহয় আমি গৰিয়া আৰু দেশী জনগোষ্ঠীয়ে সংখ্যালঘু পৰিচয় নিদিওঁ খিলঞ্জীয়া হিচাপত নহয় আমাক জনগোষ্ঠীয় পৰিচয় লাগে আমাক আজি জনগোষ্ঠীয় পৰিচয় নথকাৰ কাৰণে আমাক জনগোষ্ঠীয় পৰিচয় হিচাপত স্বীকৃতি নিদিয়াৰ কাৰণে আজি আমাৰ মানুহ চাওক খিলঞ্জীয়া থলুৱা হোৱা স্বত্তেও আজি ভোটাৰ আমাক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত আজি বড়োলেণ্ড অঞ্চলত আমি থলুৱা জনগোষ্ঠী কিন্তু আমাক প্ৰটেক্টেড কাষ্ট নোহোৱাৰ কাৰণে আজি আমি বিভিন্ন ক্ষেত্ৰত অসুবিধা হৈ আছে আমাক এতিয়া ক'ব লাগিলে আমি যদি কওঁ বড়োলেণ্ড অঞ্চলত আমাক 3য় শ্ৰেণীৰ নাগৰিক হিচাপত আমি আছিলোঁ বাইদেউ এইবাৰ মহিলা ভোটাৰসকল কাৰ পক্ষত আছে
হয় নিশ্চয়কৈ আমি ভাবোঁ আমি যেনেকৈ কাম কৰিছিলোঁ UPPL দল হিচাপে আমি আঁচনিৰ পৰা ধৰি আমি আমি MGNREGAই হওক আমি ডেভেলপমেণ্ট কামৰ ফালৰ পৰাই হওক আমি বহুতখিনি কাম কৰি দিছোঁ। এই ক্ষেত্ৰত আমি আজি যিখিনি আমাৰ সংগঠন বহি আছে এওঁলোকো আমাৰ লগতে আছিল বা এওঁলোকো জানে আমি কিমানখিনি কাম কৰিছোঁ। তো মই ভাবোঁ যদি আমাৰ ৰাইজে যদি বা মহিলা ভোটাৰ বুলি কৈছিলে আপুনি, যদি মহিলাসকলে ভাবে যে নহয় UPPL সঁচাকৈ কাম কৰিছে, সিহঁতে যদি সৎ আৰু সৎ পক্ষত যদি দিয়ে নিশ্চয় আমি ভোট পাম। আমি বহুদিন দেখিছোঁ যে প্ৰমীলা ৰাণী বৰ্মই আগৰ সমষ্টি পুনঃ নিৰ্ধাৰণৰ আগত এইটো পূব কোকৰাঝাৰ সমষ্টি আছিলে, তেওঁ বহু বছৰ ইয়াৰ পৰা বিধায়ক হৈছিলে, মন্ত্ৰী হৈছিলে, এইবাৰ আকৌ মহিলা, সেই হিচাপত BPF আগবাঢ়ি থাকিব নেকি বাৰু? নাই, মহিলা বুলি তেনেকৈ নহয়। একচুৱেলি নিৰ্বাচনটোতো কোনো তেনেকুৱা কিবা নহয়, এইটো আচলতে ৰাইজৰ সুবিধাৰ পক্ষত হয় নিৰ্বাচনটো। তো মই ভাবোঁ যে মহিলা হিচাপে যদি ইয়াতে প্ৰাৰ্থীটো দিছে, যদি ভাল কাম কৰে বা কৰিব তেতিয়াহ'লে মহিলাই পাব। আৰু যদি মহিলাত যেনেকৈ যদি ভালকৈ কাম নকৰে মই ভাবোঁ তেনেকৈ নাপাব ইয়াতে মহিলা। নিশ্চয়। মই দাদা কিবা এটা ক'ব খুজিছে, কওক দাদা, কওক। নমস্কাৰ, মই আপোনালোকক ৱেলকাম জনাইছোঁ আজি টক শ্ব'তে অহাৰ কাৰণে। আপুনি প্ৰথমত এটা কথা কৈছিলে যে ইয়াত এজন প্ৰফাইলধাৰী এজন নেত্ৰী থিয় হৈছে BPF-ত, কিন্তু আমি জনাত এই শিউলি ব্ৰহ্ম ডাঙৰীয়ানী কোন হয় আমিতো চিনি নাপাওঁ। আমি এটাই জানো যে ইয়াত হাগ্ৰামা মহিলাৰীৰ পত্নী হয়। আজি এই সমাজত যে তেখেতে ইলেকশ্যন খেলিব আহিছে, আজি সমাজৰ লোকে এটা পদক্ষেপ ল'ব লাগিব যে এই সমাজ বা এই অঞ্চলৰ কাৰণে শিউলি ব্ৰহ্ম ডাঙৰীয়াৰ কোনো অৱদান নাই। হাগ্ৰামা মহিলাৰ দেৱতাও থাকিব পাৰে BTC গঠিত কৰাৰ কাৰণে, কিন্তু এই যে চিটিং MLA আমাৰ লৰেন্স ইছলাৰী মহাশয়, আজি আপোনালোকে জানে এই অঞ্চলৰ কাৰণে প্ৰায় 200ৰ ওপৰত আমাৰ মন্দিৰ ইয়াত বনাই দিছে ৰাইজক। আপোনালোকে গাঁৱে ভূমি যাওক, 85 প্ৰায় অংগনবাদী চেণ্টাৰ সৰু সৰু কণ কণ ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে আন্তঃগাঁথনিকৰ কাৰণে কাম কৰিছে। এইখিনি কাম কিন্তু BPF চৰকাৰ 17টা বছৰত কৰিব পৰা নাই, জৰ্জৰিত কৰি থৈছিলে। আৰু BJP দাদাসকলক ক'ব বিচাৰিছোঁ যে আমাক ধন্যবাদ জ্ঞাপন কৰিব দিছে যে MP দিয়াৰ কাৰণে, কিন্তু এটা কথা আমিও ক'ব বিচাৰিছোঁ যে আপোনালোকেও আমাক ধন্যবাদ জ্ঞাপন কৰিব লাগে যে প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত ইয়াত যে 40টা সমষ্টিত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই কিন্তু আপোনালোকৰ BJPৰ প্ৰত্যেকজন মানুহক সন্মানেৰে চকু দি চাই কামত একত্ৰিত ৰাখিছিলে। আজি আপোনালোকে বুকত হাত দি ক'ব পাৰিবনে এই 40টা সমষ্টিত হাগ্ৰামা মহিলাই দেৱে আপোনালোকৰ সন্মান সহযোগিতা দিছে বুলি আপোনাক ক'ব পাৰিব? এটা জাগাতো VCDC চেয়াৰমেন দিয়া নাই, এটা ৱাৰ্ড কমিশ্যনাৰ দিয়া নাই, এটা BTC মেম্বাৰ দিয়া নাই। তেনেহ'লে আপোনালোকে কি হিচাপে বন্ধুত্বমূলক আপোনালোকে কৰি আছে আমি এইটো বুজি পোৱা নাই। কিন্তু আমাৰ যেতিয়া UPPL চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্ব মিউনিচিপালিটি বৰ্ডৰ ভাইচ চেয়াৰমেনলৈকে BJP দিছিলে, কিন্তু আপোনালোকে এতিয়া খবৰ লওক কোনো একটা ৱাৰ্ডত কোনো একটা আপোনাৰ মিউনিচিপালিটি বৰ্ডৰ মেম্বাৰ হওক CRP হওক ইহঁতে দিছে নেকি BJPৰ মানুহক? দিয়া নাই। কিন্তু 5টা সমষ্টি যদি 4টা সমষ্টি জিতিছে তাতে সিহঁতক দিছে। তাহলে ইয়াতে কি বুজাই আছে হাগ্ৰামা মহিলাৰ দেৱে? এইটো কিন্তু বহুত ডাঙৰ এটা কোশ্চেন যে ইয়াত বুজাই আছে যে ইয়াত BJP কৰিব নালাগে। BJP যে কাম কৰিব সেই কাম কৰাৰ ৰাস্তা কিন্তু BPF বন্ধ কৰিবৰ কাৰণে এটা পৰিকল্পনা লৈছে। এই সুযোগত আপোনালোকে বহুত ভাবাৰ চিন্তাৰ কাৰণ আছে যে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন এইবাৰ ভোট আপোনালোকক তেওঁলোকে দিব লাগে। ডেফিনেটলি কিয় দিব নালাগে? আপোনালোকে চাওক এই অঞ্চলত যেতিয়া শান্তিৰ আমি নায়ক প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছোঁ, 5টা বছৰত কোনো হত্যা হৈছিল নেকি? কোনো কিডনেপ হৈছিল নেকি? কোনো মানুহ ধৰ্ষণ হৈছিল নেকি? বম ব্লাষ্ট হৈছিল নেকি? কিন্তু এই 4-6টা মাহৰ ভিতৰত আপোনালোকে মিডিয়াৰ মানুহ এই কোকৰাঝাৰত কি অৱস্থা গঠিত হৈছে, এজন মানুহ মহিলাক ৰেপ কৰা হৈছে আপোনালোকে নিজে জানে। আপোনাৰ গোষ্ঠীগত কিন্তু এনেকুৱাও অভিযোগ কৰিছে চলো পাল্টা আপোনালোকে শ্লোগান ওলাই কিছুমান অশান্তি সৃষ্টি কৰিব বিচৰা বুলিও কোৱা হৈছে। কি চলো পাল্টাৰ এটা কাৰণ আছে। চলো পাল্টাৰ সেইটোৱে আছে যে আমাৰ মাইনৰিটি ভাইসকলে বহুত সৰল চিধা, ইহঁতে কিন্তু আমাৰ পক্ষতে আছিলে। ইহঁতে যেতিয়া মানুহে ইহঁতৰ মানুহ ঘৰত যাই যেতিয়া যেই বস্তুটো বুজাইছিলে সেই বস্তুটো কিন্তু ইহঁতক এটা খুব বেয়া ধৰণৰ এটা পৰিকল্পনা কৰাৰ কাৰণে বুজাইছিলে। এতিয়া কিন্তু আমাৰ মাইনৰিটি অঞ্চলৰ ভাইসকলে বুজি পাইছে যে আমি ভুলতে BPF-ক ভোট দিছিলোঁ। মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ হয়। সমাজ পৰিৱৰ্তনৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় যিটো বস্তু এইটো হ'ল ব্যৱস্থা পৰিৱৰ্তন। এই ব্যৱস্থা পৰিৱৰ্তন কেনেকৈ আহিব? শতবৰ্ষত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই পঞ্চ পৰিৱৰ্তনৰ কথা কয়। তাৰ প্ৰথম যিটো বিন্দু এইটো হ'ল সামাজিক সমৰসতা।
আমাৰ মাজত কোনো ধৰণৰ জাতি ধৰ্ম উপাসনা পন্থ আদিলৈ কোনো ধৰণৰ বিভেদ থাকিব নালাগে। দ্বিতীয়তেও গোটেই বিশ্বত এতিয়া যুদ্ধৰ দামামা বাজি আছে। এইখনত ভাৰতবৰ্ষ আত্মনিৰ্ভৰশীল হ'ব লাগিব। গেছৰ নাটনি হৈছে, ডিজেল পেট্ৰলৰ কি হ'ব ক'ব নোৱাৰি। সেইকাৰণে পঞ্চ পৰিৱৰ্তনৰ দ্বিতীয় যিটো বিন্দু এইটো হ'ল স্ববোধ। আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ কাৰণে যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বহু পদক্ষেপ লৈছে আৰু আমি আগবাঢ়ি আছোঁ। তৃতীয় যিটো বিন্দু এইটো হ'ল কুটুম্ব প্ৰবোধন। আমাৰ যে পৰিয়াল যে পৰিকাঠামো সেইটো দিনকে দিন স্খলিত হৈ আছে। যৌথ পৰিয়াল ভাঙি পৰিছে, নিউক্লিয়াৰ ফেমিলি হৈছে। পাশ্চাত্যৰ অন্ধৰূকৰণৰ ফলত আমাৰ নৈতিক অৱক্ষয় ঘটিছে। এই অৱক্ষয়ৰ পৰা আমি উত্তৰণ ঘটিব লাগিব। নিজৰ ভিতৰত প্ৰতিগৰাকী ব্যক্তিৰ ভিতৰত ভগৱান বিদ্যমান, ভাৰতীয় সংস্কৃতিয়ে কয়। সেইকাৰণে ব্যক্তি আৰু ব্যক্তিত্ব নিৰ্মাণৰ জৰিয়তে নিজৰ ভিতৰত যে ভগৱান আছে সেইটো বিকশিত কৰিব লাগিব। বিটিআৰ অঞ্চলৰ যি ৰাজনৈতিক শক্তি আছে, এইটো BPF-এ হওক আৰু UPPL-এ হওক, NDA-ৰ নেতৃত্বই বিচাৰে যে এই যে বড়ো জনগোষ্ঠীৰ যিটো ৰাজনৈতিক নেতৃত্ব আছে এইটো যাতে ঐক্যবদ্ধ হৈ গোটেই BTC অঞ্চলৰ উন্নয়ন। নিশ্চয়কৈ বৰ কৌশলপূৰ্ণ উত্তৰ দিছে এখেতসকলে। আচলতে স্পষ্টকৈ কথা নকলে। আৰু সংগঠনৰ আৰু কোনে ক'ব ইফালে? আপুনি থাকিলে কওক। নাথযোগী নহয় জানো, কওক। 855 গৰাকী শহীদৰ ভিতৰত 55 গৰাকী আমাৰ নাথৰ শহীদ, কিন্তু আজিলৈকে এই জনগোষ্ঠীটোৱে একো এটা নাপালে। প্ৰথম কথা, আমি ছেটেলাইট অট'নমাছ কাউন্সিল জনজাতিকৰণৰ দাবী আমি জনাইছোঁ, কিন্তু তাৰ পিছতো আমাক চৰকাৰখনে একো নাচালে। আমি এইটোৱে দাবী জনাইছোঁ যে আগন্তুক অনাগত দিনত যাতে এই জনগোষ্ঠীটোক চৰকাৰখনে, অসম চৰকাৰখনে আৰু বৰ্তমান BTC চৰকাৰখনে যাতে আমাৰ নাথযোগী জনগোষ্ঠীটোক ভালদৰে চায়, বেয়া দৃষ্টিৰে নাচায়, এইখিনি আমি অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ। আৰু UPPL-ৰ পৰা বাইদেউ আপুনি অলপ থিয় হৈ দিব নেকি বাৰু? কি কয়, এইবাৰ কি দেখিছে আপোনালোকে? सबसे पहले मैं असम न्यूज लाइव 24 को मैं आदर सम्मान जनाती हूँ। सब जैसे हमारे यहाँ पे जो MLA हैं SD, उनसे कंपेयर ही नहीं होता है श्रीमती शिवली मोलारी। जहाँ तक हम लोग जहाँ जानते हैं, मैंने उनका नाम सिर्फ हाग्रामा मोलारी की वाइफ से ही जाना। उनके साथ जो कंपेयर होना मेरे मतलब समझ से बाहर है। वो जो 5 साल जो MLA थे, कितने सारे काम किए, आंगनवाड़ी की सुविधाएं दिए, जहाँ रोड रास्ता उन्हीं का सैंक्शन किया हुआ है, जो बाकी काम उन्हीं के नेतृत्व में ही हो रहा है। इसीलिए हम लोग आग्रहित कर रहे हैं कि हम लोगों को ये MLA को ही जिताएंगे, और ये सुनिश्चित होंगे और वो जीतेंगे, भारी मतों से जीतेंगे, जितना भी कुछ। বিপুল ভোটত UPPL-ৰ প্ৰাৰ্থী জয়লাভ কৰিব। মহিলা সবলীকৰণ আৰু বিভিন্ন ক্ষেত্ৰত শৈক্ষিক দিশত UPPL-এ যি কৰিছে তেওঁ তাক প্ৰশংসা কৰিছে। দাদা আপুনি অলপ থিয় দিব, BJPৰ ফালৰ পৰা কিবা কওক এটা। তো নমস্কাৰ সকলোলৈ। তো আজি অসম 24 ৰণাংগণত নমস্কাৰ জনাইছোঁ। এনেকুৱা লাগিছে যে ইয়াত মানে আমাৰ ৰণাংগণ হোৱা নাই, এনে আমি বহি আছোঁ যেন লাগিছোঁ। তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হোৱা নাই, কাৰণ এটা পাৰ্টি যিহেতু নায়েই আমাৰ। মই ভাবোঁ BPF পাৰ্টি অহা নাই, কিবা কাৰণ নাহিলে খুব সম্ভৱ এইটো এনেকৈ ডিবেট হ'ব যেন মোৰ অনুভৱ হোৱা নাই। কাৰণ ভাৰতীয় জনতা পাৰ্টি হিচাপে আমি প্ৰতিনিধিত্ব কৰিছোঁ ইয়াত। কাৰণ হ'ল কি, আজি UPPL-এ হওক বা BPF-এ হওক, সকলোৰ লগত আমি চলিব লগা হ'লে আমি গম পাইছোঁ কোন সংগঠনে কেনেকৈ কাম কৰে, আমি ভালকৈ জানো। আজি UPPL-ৰ লগত 5 বছৰ চলিলোঁ, আজি BPF-ৰ লগত আমি চলিবলৈ গৈ আছোঁ। তেখেতসকলৰ অভিযোগ, প্ৰতি অভিযোগটো আমি শুনি আছোঁ। আমি হৈছে গাৰ্জেন এতিয়া, হয় না নহয়? আমি মধ্যস্থকাৰী। তেখেতসকলৰ যদি গণ্ডগোলৰ মাজত আমি সোমাব লগা হয় কেতিয়াবা, শান্তিৰ সৃষ্টি কৰিছে সকলোৱেই গম পাওঁ। আমি শান্তি প্ৰতিষ্ঠা পালোঁ। কেনেকৈ শান্তি প্ৰতিষ্ঠা হ'ল আপোনালোকে নিশ্চয় জানে। 2014 চনত ভাৰতীয় জনতা পাৰ্টি চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টাৰ্ট হ'ল। 2016 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টি অসমত চৰকাৰ হ'ল। আজি ভাৰতীয় জনতা পাৰ্টি অসমত এনেকুৱা এটা চুকে কোণে শান্তিৰ পৰিৱেশ বিৰাজমান কৰিছে। অলপ আগতে আমাক উত্থাপন কৰিলে আমাৰ মাইনৰিটি বন্ধুসকলে, যে কিছুমান কথাখিনি তেখেতসকলে নিশ্চয় গম পাইছে। যিটো কংগ্ৰেছ চৰকাৰে 75 বছৰলৈকে আজি একো কৰিব পৰা নাই ভাৰতবৰ্ষত, আজি ভাৰতবৰ্ষই আমাৰ বাংলাদেশতকৈ বেলেগ বেলেগ মুছলিম অধ্যুষিত স্থানৰ জেগাতকৈ আজি ভাৰতবৰ্ষৰ সকলোতকৈ সুৰক্ষিত জেগা হিচাপে মুছলমানসকলক আমি স্বীকৃতি দিব পাৰিছোঁ।
মই এইটোকে ক'ব বিচাৰিছোঁ যিহেতু অহা 9 তাৰিখ এপ্ৰিলত যিটো আমাৰ ইলেকশ্যন হ'বলৈ গৈ আছে, কোকৰাঝাৰৰ কাৰণে মই স্পেচিয়েলি ক'ব বিচাৰিছোঁ যে আমি লৰেন্স ইষ্টাৰী ডাঙৰীয়াৰ হয় আমাৰ এই অঞ্চলত যিমান মানে আমাৰ ভোটাৰ্ছবিলাক আছে, মই তেওঁক সকলোক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আপোনালোকে আৰু এবাৰ মানে লৰেন্স ইষ্টাৰী ডাঙৰীয়াক যাতে MLA আৰু জিকাই পেলাই যাতে দিয়ে, যাতে আহি থকা সময়ত যাতে যিটো এই 5টা বছৰত বিভিন্ন ধৰণৰ তেখেতে কাম কাজ কৰিলে, সকলো জনগোষ্ঠীক লৈ পেলাই কাম কৰিলে, আৰু যাতে আৰু এবাৰ চান্স পোৱাৰ পিছত যাতে আকৌ সি ভাল কাম কৰিব পাৰে, আমাৰ এই অঞ্চলৰ কাৰণে ডেভেলপ হ'ব পাৰে। চেউলি নিচিনা মানুহে কোনো পৰ্যায়ত তেখেতে MLA যোগ্যতা নহয়। সকলো মানে 15টা সমষ্টিত UPPL যে 10খন আসন পাবলগীয়া আছে, সকলো মানে মাইনৰিটিবিলাক সকলো জনগোষ্ঠীৰ মানুহে আমাক যে ভোট দিব, প্ৰমোদ বড়ো শান্তি এটা পৰিৱেশটো আকৌ বিচাৰিছে। যোৱা 5টা বছৰত আমি ভাল এটা পৰিৱেশ আনিছিল। এতিয়া আমি দেখিছোঁ যে যিটো BPF আৰু BJP এলায়েন্সৰ যিটো চৰকাৰ, হাল্লা আৰু হাল্লা হাল্লা আৰু হাল্লা হৈ আছে। গতিকে NDA এবাৰ ইয়াত কোনো ভোট নাপাব। এবাৰ আমি ছিংগেল যিটো UPPL হিচাপে আমি এবাৰ 10টা আসন পাবলৈ সক্ষম হ'ম। নমস্কাৰ। প্ৰথমতে আপোনাসকললৈ অশেষ ধন্যবাদ। NDA আজি ভাৰতবৰ্ষক বহু উচ্চ শিখৰলৈ আগবঢ়াই লৈ গৈ আছে। আজি BPFক ভোট দিলে NDAক ভোট দিয়া আমাৰ এইটো বিশ্বাস। সেয়ে আমাৰ এইটো 15টা সমষ্টিতেই আমাৰ বিজয়ী হ'ব। আৰু BPFক ভোট দি NDAক ভোট দি কি কয় আমাৰ এই অঞ্চল উন্নতি কৰাৰ এটা সম্ভৱ হ'ব, উন্নতিৰ ফালে লৈ যোৱা এটা সম্ভৱ হ'ব। আগৰ বক্তাসকলে কৈছে, কাৰণ আমাৰ BJP বা NDAৰ উদ্দেশ্য হ'ল চবকে সাথ চবকে বিকাশ। যিসকলে কৈছে আমাক ডিপ্ৰাইভ কৰিছে, 3য় শ্ৰেণী 4ৰ্থ শ্ৰেণীৰ নাগৰিক বুলি কৈছে, সেইবিলাক কথা আচলতে শুদ্ধ নহয়। সকলোকে সমানে অধিকাৰ দিছে, সকলোৱে সমান অধিকাৰ পাইছে, স্কিমবোৰ পাইছে। সেয়ে মই বিশ্বাস NDA এতে বিজয়ী হ'ব। তেখেতে প্ৰতিটো জাতি জনগোষ্ঠীক সমান অধিকাৰ দিছে। হয়, BJP চৰকাৰে আমাক গৰীয়া মৰীয়া দেশী জলহাক খিলঞ্জীয়া হিচাপে স্বীকৃতি দিছে, কিন্তু তাৰপিছত বাকী কামখিনি ক'ত হ'ল? কিছুমান অধিকাৰৰ পৰা আপোনালোক বঞ্চিত কৰা হৈছে নহয় জানো? থলুৱা জনগোষ্ঠীৰ ভিতৰত গৰীয়া আৰু দেশী জনগোষ্ঠী কেৱল ইছলাম ধৰ্মী হোৱাৰ কাৰণে কি আমি প্ৰটেক্টেড কাষ্টৰ পৰা বঞ্চিত হৈ আছোঁ নেকি? আজি আমাৰ মানুহ কিয় ডিভোটাৰ হৈ আছে? চৰকাৰে খিলঞ্জীয়া হিচাপে স্বীকৃতি দিয়াৰ পিছতো কিয় আমি ডিভোটাৰ? আজি আমাৰ মানুহ কিয় উচ্ছেদ হৈ আছে? আজি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৰণা যে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিন্তু ধন্যবাদ জ্ঞাপন এইকাৰণে কৈছোঁ যে আমাৰ কথাটো কৈছে, কিন্তু আমাৰ কামখিনি কৰিব লাগিব। আমাক মানে ৰাজনৈতিক মানে কি কয়তো মানে আমাক বলিৰ পঠাব নোৱাৰা হৈছে নেকি? যে UPPL বিশেষকৈ মুছলমান ভোট চাচা চাচিৰ ঘৰলৈ যাব লাগিব আৰু টুপি পিন্ধা ৰাকেশ বৰ্মৰ এনেকুৱা কিছুমান শ্লোগানৰ কথা প্ৰায় আমি শ্ব'বিলাকত পাই আহিছোঁ। কি কয়? মানে চাচা চাচি ঘৰত যিটো যাওঁ বুলি কৈছে, তাৰ মানে যোৱা সময়ত যোৱা BTC ইলেকশ্যনত বিশেষকৈ মুছলমানসকলক মিছগাইড কৰিলে। আমাৰ ৰাকেশ বৰ্মা এজন আমাৰ যুৱসকলৰ প্ৰেচিডেণ্ট, তেখেতৰ এটা দায়িত্ব আছে BTR অঞ্চলৰ মানুহ কোনোৱে যাতে মিছগাইড নহয়, যাৰ কাৰণে চাচা চাচিৰ ঘৰত তেখেতে নিজে ঘৰে ঘৰে গৈছে আৰু কথাটো বুজাই দিছে যে আমি যোৱা 5টা বছৰত অন্তত মাইনৰিটি মানুহক কোনো ধৰণৰ আমি ক্ষতি কৰা নাই। গতিকে আপোনালোকে যাক ভৰসা কৰিছে তেওঁলোকে আপোনালোকৰ আজি ক্ষতি কৰিছে। গতিকে পুনৰবাৰ যাতে আপোনালোকে এই মিছগাইডত বা ভুল ডিচিশ্যনত নাযায়, তাৰ কাৰণে এতিয়াৰ পৰা সজাগ হওক। এইখিনি কথা তেখেতে বুজাবলৈ ঘৰে ঘৰে গৈছে। মই কুমাৰজিত শৰ্মা বিদায় ল'লোঁ। এয়া আছিল কোকৰাঝাৰ, আৰু কোকৰাঝাৰৰ ফলাফল ওলাব 4 মেত কোন জয় হ'ব? জিকিব, লৰেন্স ইষ্টাৰী জিকিব। কি কয় দাদা আপোনালোক? NDA জিকিব, NDA জিকিব, NDA জিকিব। আৰু ইয়াত লৰেন্স ইষ্টাৰী জিকিব। জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। NDA জিন্দাবাদ, BJP জিন্দাবাদ, NDA জিন্দাবাদ, BJP জিন্দাবাদ।